নোবেল বিজয়ী ইউনুছৰ বাংলাদেশত অসুৰক্ষিত হিন্দু মহিলা কিশোৰী। শেহতীয়াকৈ বাংলাদেশত সংঘটিত হোৱা যৌন নিৰ্যাতনৰ ঘটনাই মহম্মদ ইউনুছৰ চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে। ইউনুছৰ চৰকাৰ অহাৰ পাছৰে পৰা বাংলাদেশত দেখা গৈছে অপৰাধৰ এক নতুন ধাৰা। মানৱ অধিকাৰ আয়োগৰ প্ৰতিবেদন অনুসৰি বাংলাদেশত যৌন নিৰ্যাতনকাৰীৰ টাৰ্গেট হৈছে দিব্যাংগ হিন্দু মহিলা আৰু কিশোৰী। জুন মাহত মহিলাৰ বিৰুদ্ধে সংঘটিত হৈছে ৩৬৩টা অপৰাধৰ ঘটনা। অৰ্থাৎ প্ৰতিদিনে ১২টা অপৰাধৰ ঘটনা সংঘটিত হৈছে চুবুৰীয়া দেশখনত। এই পৰিসংখ্যা হৈছে কেৱল লিপিবদ্ধ গোচৰৰ। পঞ্জীয়ন নোহোৱা ঘটনাৰ হিচাপ চাবলৈ গ'লে গোচৰৰ পৰিসংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সংস্থাটোৰ তথ্য অনুসৰি বাংলাদেশত ৬৭টা যৌন নিৰ্যাতনৰ ঘটনা পঞ্জীয়ন কৰা হৈছে। ১৭টা ঘটনা দলবদ্ধ যৌন নিৰ্যাতনৰ আৰু যৌন নিৰ্যাতন চলাই হত্যা কৰা গোচৰ ৪টা। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মতে বাংলাদেশত সংঘটিত হোৱা এনে ঘটনাৰ ১% পঞ্জীয়ন কৰিব পৰা নাই আৰক্ষী আৰু অন্তৰ্বৰ্তীকালীন চৰকাৰে। এই পৰিসংখ্যা লুকুৱাবলৈ চৰকাৰে চেষ্টা চলাইছে বুলিও হাছিনাই অভিযোগ কৰিছে।